হেল্ল' গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। ৰাতিপুৱা শুই উঠি এয়া চাহকাপ খাই আজৰি হৈ লৈছোঁ। মোৰ চাহকাপ সদায় ঘৰৰ মানুহৰ লগত কথা পাতি খাওঁতে বহুত সময় হৈ যায়গৈ। তাৰপাছত মায়ে আকৌ আজি এয়া ৰুটি আৰু মটৰৰ ঘুগুনি বনাইছিল। ময়ো তাকে খাই মেলি আজৰি হৈ লৈছোঁ। এইগৰাকী আকৌ মোৰ সৰুজন খুৰাৰ ছোৱালী। তাই মেহেন্দি লগাই বৰ ভাল পায়। ময়ো জনাই নজনাই অকণমান তাইক আঁকি দিলোঁ। দুপৰীয়া খুৰীহঁতো এয়া যাবৰেই হ'ল। এইফালে এইজনী মোৰ সৰুজনী পেহী আৰু সৰুজনী খুৰী, দুইজনী বৰ লাজুকীয়া। ভালকৈ লাজত কেমেৰাত নোলালেই, দেখিছেনে? চববোৰ যোৱাৰ পাছত ময়ো দুপৰীয়া ভাত খাই ক্লাছলৈ গ'লোঁ। যিহেতু মই এবছৰীয়া কম্পিউটাৰৰ ক্লাছ এটা কৰি আছোঁ। ক্লাছৰ পৰা ঘূৰি আহোঁতে মোৰ অলপ পাচলি বজাৰ কৰিব লগা আছিল। তাকে ময়ো বাহিৰে পাচলি বজাৰ কৰি আহিলোঁ। ক্লাছৰ পৰা আহি মই ঘৰত অলপ শুই দিয়াৰ বাবে ভিডিঅ' কৰাই নহ'ল। শুই উঠি ঘৰত যি আছিল তাকেই অলপ যোগাৰ কৰি অলপ চুপ বনাই খাই ল'লোঁ। ঠাণ্ডা পিছে আহিছে দেই লাহে লাহে ৰাইজ। মই আকৌ ভিডিঅ' কৰাহে সদায় থাকি যায় ৰাতিলৈ। এয়া ৰাতি ভাত খালোঁ। ভাত খাই আৰু ভিডিঅ'ই নকৰিলোঁ। তেন্তে আজিলৈ আহিছোঁ।